ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ১ নং চিজুগুৰি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ ৫২ সংখ্যক অধিৱেশন। শনিবাৰে দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা কুসুম স্বৰ্গীয়াৰীকে প্ৰমুখ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও নেতা। মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম চাহ জনজাতি ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ মৃধা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতিকে প্ৰমুখ কৰি বহুতো বিশিষ্ট লোক। অনুষ্ঠানত সকলোৱে সহযোগিতা আগবঢ়োৱাত কৃতজ্ঞতা জ্ঞাপন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি ইন্স মুছাহাৰীৰ লগতে বিষয়ববীয়াসকলে। বিশেষকৈ আজিৰ অধিৱেশনত আলোচনা আছিলে আমাৰ শিক্ষক সমাজ, অভিভাৱক আৰু ছাত্ৰ সমাজ আমি কেনেকৈ গুণগত শিক্ষা লাভ কৰিব পাৰোঁ ইয়াৰ ওপৰত এটা আলোচনা আছিলে। ইয়াৰ মই অংশগ্ৰহণ কৰিলোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলা মই ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা এজেণ্ডা লৈ পেলাই তেওঁলোকে এই সভাখন পাতিছে, আজি ধুনীয়াকৈ সকলোৱে অংশগ্ৰহণ কৰিছে। তো মই আশাবাদী যে তেনেকৈ ৰাইজৰ চিন্তা যেতিয়া এই ধৰণৰ এটা ব্যৱস্থাত উপনীত হয় নিশ্চয় আমাৰ সমাজখন আগুৱাই যাব। গতিকে আগৰ দৰে নহয়, আজি আমাৰ বাটাচিপৰ এৰিয়া ইয়াৰ কোনো অশান্তি নাই, শান্তি আহি গ'ল, মানুহে শান্তিৰে কাম কৰাৰ কাৰণে এটা পৰিৱেশ পালে। শিক্ষক খণ্ডত যদি আগুৱাই যাব লাগে শান্তিৰ খুব প্ৰয়োজন আছে। তো গতিকে আজি কাম কৰা এটা পৰিৱেশ আহি গ'ল, গুণগত শিক্ষা আহৰণ কৰাৰ কাৰণে এটা পৰিৱেশ আহি গ'ল। এই গোটেই পৰিৱেশটো আমাৰ কাৰণে এটা ভাল এটা আজি এই পৰিৱেশটো আমি পাইছোঁ। তো গতিকে মই ধন্যবাদ জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থাক যে এনেকুৱা এটা এজেণ্ডাত লৈ পেলাই আলোচনা কৰাৰ কাৰণে। আৰু মই আশাবাদী যে অনাগত দিনত আমাৰ এই অঞ্চলে গুণগত শিক্ষা আৰু অৰ্থনৈতিক উন্নয়নৰ কাৰণে বিশেষকৈ গুৰুত্ব দি পেলাই কাম কৰিব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।